বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট 2ৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। নলবাৰী জিলাৰ মুকালমুৱাত আন্তৰ্জাতিক দুৰ্যোগ বিপদাশংকা হ্ৰাস দিৱস 2024 উপলক্ষে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট 2 শুভ উদ্বোধন কৰে। বাটৰ নাট প্ৰদৰ্শনৰ বাবে ফ্লেগ অফ অনুষ্ঠানৰ শুভাৰম্ভণি বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হয়। বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। অনুষ্ঠানটোৰ জৰিয়তে অসমত হৈ থকা প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি বিগিনিং সাউথ মাৰোৱাৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীৰ আগতে ল'ব লগা সজাগতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। ৰাইজক অনুষ্ঠানটোত সহায় সহযোগিতা কৰাৰ আহ্বান জনায় প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। অনুষ্ঠানটোত উপস্থিত থাকে বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়া কৌস্তভ ৰয়, শিক্ষাবিদ দীনেশ কলিতা, ৰাস্তা আৰু বিল্ডিঙৰ অভিযন্তা, বৰক্ষেত্ৰী ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকল, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগতে বিভাগৰ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ডিজাস্টার ম্যানেজমেন্টের তরফের আমার চক্র বিষয় আমাদের উদ্যোগত আমার রোড সেফটি বিষয় লৈ পেলাই এখন বাটৰ নাট জৰিয়তে ৰাইজক সজাগতা আমাৰ এটা প্ৰয়াস কৰা হৈছে। আজি এই বাটৰ নাটৰ দলটোৱে গোটেই বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন অঞ্চলত ঘূৰি ৰাইজক সজাগতা অনাৰ এটা প্ৰয়াস কৰা হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ লগে লগে মানুহৰ গাড়ী মটৰ ক্ৰয় ক্ষমতাও বৃদ্ধি হৈছে। গাড়ী মটৰ আগতকৈ স্পীড বৃদ্ধি হৈছে। কিন্তু যিকোনো কাৰণতে নহওক কিয় এতিয়া আমাৰ সঘনাই পথ দুৰ্ঘটনাবোৰ আমাৰ চকুত সদায় আমি দেখিবলৈ পোৱা আমাৰ এটা সহজলভ্য দৃষ্টি এটা হৈছে। এই গোটেই কথা লক্ষ্য ৰাখি ভাৰত চৰকাৰ অসম চৰকাৰে দুৰ্ঘটনা প্ৰশমনৰ কাৰণে ৰাইজক সজাগ কৰাৰ এটা ব্যৱস্থা লোৱা হৈছে। ৰাইজ যেতিয়ালৈ সজাগ নহয় তেতিয়া দুৰ্ঘটনা কেতিয়াও কম নহ'ব। দুৰ্ঘটনা প্ৰতিৰোধে একমাত্ৰ বিকল্প। গতিকে এই দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ কাৰণে চক্ৰ বিষয়া মহোদয়ৰ উদ্যোগত আমাৰ ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্টে এটা সুন্দৰ স্ক্ৰিপ্ট লৈ বাটৰ নাটৰ জৰিয়তে ৰাইজক সজাগ কৰা এটা প্ৰক্ৰিয়া লৈছে। এই প্ৰক্ৰিয়া আজি ইয়াতে শুভাৰম্ভ হয়। মুকালমুৱাৰ পৰা আমজেদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।